ঠিক নাই ন তোমালোকৰ কাগজ থাকিলে ন তোমালোকৰ ঘৰৰ ওচৰত আছে কাৰণে তোমালোকৰ মাটি এইবোৰ পাত তোলাই আছা যে মোৰ মাটি কোনে তোমালোকে লগাইছিলা হয় নি গাঁৱৰ বাসিন্দা হলে তোমাৰ মাটি হৈ যাব নেকি চাবুৱা মোৰ টাউনটো গোটেইটো মোৰ নেকি মই চাবুৱাত থাকো মই চাবুৱাত থাকো তোমালোকে কাম কৰিবা তোমালোকৰ বাগান ঠিক আছে তোমালোকৰ বাগান তোমালোকে কাম কৰিবা কিন্তু তোমালোকে পুলি লগাইছিলা ক'ত কাম কৰা আনিছো মানে তোমালোকে মোৰ ইয়াত মানুহ কাম কৰিব নিদিয়া তোমালোকে নিজে ইয়াত পাত ছিঙি নিছা আৰু মই এতিয়া বেলেগ মানুহ আহিলেও লগাবলৈ নিদিয়া হা মাটি লাগে তহঁতৰ হামদেৰ মাটি লাগে বুলি কৈছে ঠিক আছে তহঁতৰ মাটি কাগজ পত্ৰ দেখা তই চৰকাৰ নাই নেকি কোনো হা নিজৰ জেগাটো তহঁতৰ নিজৰে তাৰমানে এনেধৰণে জবাবদিহি কৰিছে আৰু সেই প্ৰশ্নৰ উত্তৰ কেনেধৰণে দিছে সেই আপোনালোকে শুনিছে আৰু এই গোটেই বিষয়টো সন্দৰ্ভত দুলীয়াজানৰ বিধায়কগৰাকীৰ ভূমিকা এতিয়ালৈকে নিষ্ক্ৰিয় আমি পোনপটীয়া সম্প্ৰচাৰ দুলীয়াজানলৈ আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম য'ত উপস্থিত আছে উজনি অসমৰ ব্যুৰ কৌস্তভমণি কাকতি মই পোনে পোনে কৌস্তভৰ সৈতে সংযোগ স্থাপন কৰিছোঁ কৌস্তভ খিলঞ্জীয়াৰ ভূমিতে আজি খিলঞ্জীয়া ভগনীয়া হ'বলগীয়া হৈছে এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু সেয়া হৈছে দুলীয়াজান সমষ্টি যি দুলীয়াজানত সকলোৱে চিনি পায় দুলীয়াজানক তৈলনগৰী হিচাপে দুলীয়াজান যথেষ্ট বিখ্যাত গতিকে সেই দুলীয়াজানতে এতিয়া ভগনীয়া হ'বলগীয়া হৈছে খিলঞ্জীয়া লোকে আৰু এই সকলোবোৰ দেখি শুনিও কিন্তু বিধায়কগৰাকী নিশ্চুপ হৈ আছে বাৰম্বাৰ বিধায়ক তেৰজ গোৱালাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগৰ উপৰি অভিযোগ বেলেগ কামসমূহ মেনেজ কৰোঁতে এইবোৰ কৰিবলৈ সময় নাপায় চাগে বিধায়কগৰাকীয়ে কৌস্তভ পাপৰি প্ৰথম কথাটো হৈছে যে ইয়াৰ পূৰ্বে আমি বাতৰি ইয়াৰ পৰা ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছোঁ বিধায়কগৰাকীয়ে নিজে দেখিছে সেই বাতৰিসমূহ আৰু তাৰ পিছতো যিসকল ইয়াৰ দুৰ্বৃত্ত যিসকলে খিলঞ্জীয়া এইসকল লোকৰ মাটি প্ৰায় 150-200 বিঘাতকৈও অধিক মাটি তেওঁলোকে এতিয়া বেদখল কৰিবলৈ আহিছে সেইসকল দুৰ্বৃত্তক নিয়ন্ত্ৰণ কৰিব পৰাকৈ বিধায়কে টেঙাখাত আৰক্ষী থানালৈ এটা ফোন কৰা নাই জিলা প্ৰশাসনলৈ এটা ফোন কৰা নাই আনকি চাবুৱাৰ যিগৰাকী পৌৰপতি চাবুৱা পৌৰসভাৰ যিগৰাকী পৌৰপতি সেই পৌৰপতিৰেই প্ৰায় 20 বিঘাৰো অধিক মাটি এতিয়া বেদখল কৰিবলৈ দুৰ্বৃত্ত আগবাঢ়ি আহিছে বাৰে বাৰে ইয়াত খণ্ডযুদ্ধ হৈছে যে ইয়াত মাটি থকাৰ বাবে এই অঞ্চলটোত মাটি থকাৰ বাবে কামুহাটত মাটি থকাৰ বাবে এতিয়া দুৰ্বৃত্তৰ দলটোৰ মতে এই মাটিখিনি তেওঁলোকৰ প্ৰায় 150 বিঘাতকৈও অধিক মাটি 1997 চনৰ পৰা চাবুৱাৰ কেইজনমান খিলঞ্জীয়া অসমীয়া মানুহে ইয়াত তেওঁলোকে চাহ খেতি কৰি আছে ক্ষুদ্ৰ উদ্যোগী হিচাপে তেওঁলোকে চাহ উদ্যোগটোলৈ তেওঁলোকে অৱদান আগবঢ়াইছে আৰু তাৰ পিছত 2023 পাপৰি আপোনাৰ নিশ্চয় মনত আছে যেতিয়া মিছন বসুন্ধৰা আঁচনি আৰম্ভ হ'ল 2023ৰ পিছতেই হঠাৎ এনেকুৱা এটা পৰ্যায় আৰম্ভ হ'ল যে ইয়াৰে কেইজনমান তথাকথিত সংগঠনৰ নেতা এই সংগঠনৰ নেতাৰ নেতৃত্বত কেইজনমান মানুহে ইয়াত আহি মাটি বেদখল কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে 2023ৰ পৰা আজিৰ দিনটোলৈকে প্ৰায় এখন কিতাপ হ'ব ইমানেই তেওঁলোকে আবেদন নিবেদন কৰিছে জিলা প্ৰশাসন টেঙাখাত আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি সকলোকে তেওঁলোকে আবেদন নিবেদন কৰিছে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ গ্ৰহণ কৰা নহ'ল এইসকল লোক এতিয়া ভুক্তভোগী এইসকল যিসকল লোক আছে এই লোককেইজন চাবুৱাৰ আনকি পৌৰপতিগৰাকীকো আমি যোগাযোগ কৰিছিলোঁ তেখেত আজি বিশেষ কামৰ বাবে আহিব পৰা নাই মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আমি ইতিমধ্যে কথা পাতিছোঁ যে ইয়াৰ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ বাতৰি বাজিল আৰু আনকি অভিযোগ ইমানো উঠিছে যে যিকেইজন মানুহে ইয়াত উৎপাত কৰি আছে যিকেইজন মানুহে ইয়াত অত্যাচাৰ কৰি আছে সেই মানুহকেইজন বিধায়কৰে মানুহ সেই কথাটো ইতিমধ্যে আপোনালোকে অভিযোগ আনিছে এতিয়া এই কথাবোৰ কিমান দূৰ সঁচা কথা আৰু বিধায়কগৰাকী নিষ্ক্ৰিয় কিয় আচলতে ইয়াত দীপাংকৰ চাৰুৱা নামৰ যিজন দুৰ্বৃত্ত তেওঁৰ নেতৃত্বত ইয়াত যিটো বেদখল চলিছে জবৰদস্তি চলিছে ইয়াতে আমাৰ বাগানবিলাক দখল কৰি এফালৰ পৰা পাত লুটিবলৈ আৰম্ভ কৰিছে তেওঁলোকে দিনতে চলাইছে আমাৰ চকুৰ আগতে পাত তুলি আছে তাৰমানে দিন ডকাইত তেওঁ এটা দিন ডকাইত তেওঁলোকৰ ইমান অভিযোগ আমি স্থাপন কৰিছোঁ অথচ কোনো একশ্যনেই নাই ওপৰৰ পৰা পুলিচ প্ৰশাসনেই হওক সাধাৰণ প্ৰশাসনেও একেবাৰে নীৰৱ এই নীৰৱতাতকৈ আমাৰ সম্পূৰ্ণ সন্দেহ আছে যে তেওঁৰ ওপৰত কোনোবা এজন আছেই এইটো দুলীয়াজান সমষ্টিৰ অন্তৰ্গত ঠাই এখন কামুৱাত হাবিগাঁও ইয়াতে নিশ্চয় তেওঁৰ ওপৰত SP বা DC ওপৰত মান মাতিব পৰা কোন ব্যক্তি থাকিব সাধাৰণ ৰাইজে গম পাব SP DC ওপৰত যদি আঙুলি টোৱাব পৰা কোনো ব্যক্তি থাকে তেনেহ'লে তাৰ ওপৰত কোনজন হ'ব কোন ৰাজনীতিৰ হ'ব ৰাইজে গম পাব মই নাম নকলেও বুজি পাব স্পষ্টভাৱে বুজি পাব
কোন আছে তেওঁ। মই আৰু এবাৰ জনাওঁ যে মই আমাৰ চাহ জনগোষ্ঠীয় যিবিলাক সংগঠন আছে তেওঁলোককো জনাওঁ যে দীপাংকৰ চাউৰাই সম্পূৰ্ণ সাম্প্ৰদায়িক এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁ সাম্প্ৰদায়িক এটা সংঘাত আনিব বিচাৰিছে আৰু মুনাফা আদায় কৰিছে তেওঁ ব্যক্তিগতভাৱে তেওঁ নিজে। আৰু এই মুনাফাৰ ফলত বাকী চাবুৱা অঞ্চলত এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সম্ভাৱনা আহি গৈছে। গতিকে মই এতিয়া প্ৰসংগটো হৈছে পাপৰি, মই দৰ্শকসকলক জনাওঁ যে ইয়াৰ পূৰ্বে আজিৰ পৰা 2টা দিনৰ পূৰ্বে শনিবাৰে যেতিয়া ইয়াৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, পোনপটীয়া সম্প্ৰচাৰ আমাৰ তাত হোৱাৰ পিছতেই এই যিজন দীপাংকৰ চাউৰা, এই দীপাংকৰ চাউৰা গৈ পোনে পোনে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ ওচৰলৈ কিয় গৈছিল? দীপাংকৰ চাউৰা নামৰ যিজন অভিযুক্ত, এই অভিযুক্তগৰাকী বিধায়কৰ মানুহ নেকি, যাৰ বাবে তেওঁক বাৰে বাৰে ৰক্ষণাবেক্ষণ দি আছে? মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান যুঁজিব? ইতিমধ্যে এটা ভিজুৱেলছ আমি দেখুৱাইছোঁ যে তেওঁলোকক সুধিছে যে কিয় বেদখল কৰা হৈছে, কাৰ মাটি, আপোনালোকৰ ম্যাদী পট্টাৰ মাটি, আপোনালোকে এতিয়া পাত আপোনালোকৰ বেলেগে ছিঙিছে, এই ঘটনাবোৰ কিয় হৈছে? জনপ্ৰতিনিধিগৰাকী নিমাত কিয়? এইখিনিততো আমি কি ক'ম এতিয়া, আমাৰ ক'বলৈ ভাষাই নাইকিয়া হৈছে। কাৰণ আমাৰ বেদখল কৰি এতিয়া দিন দুপৰতে আপোনালোকে চকুৰ আগতে দেখিলে, এতিয়া আপোনালোক অহাৰ লগে লগে আঁতৰি গ'ল আৰু তেওঁলোকে এতিয়াহে ইফালে লুকাই পেলাই চুৰ কৰি চাই আছে যিকেইজন হেৰি। তাৰপিছত মই ইফালে গৈছিলোঁ যে মোক এগৰাকী মহিলাই মোক ভিডিঅ' কৰিছে, আপুনি কিয় ভিডিঅ' কৰিছে, আপুনি কি আপোনাৰ বাগানটো নহয় ধৰ, আপুনি কিয় ভিডিঅ' কৰিছে? মই ক'লোঁ মই ইয়াত ভিডিঅ' কৰোঁ, কি কৰোঁ মোৰ নিজৰ ইচ্ছাৰ কথা, মই ইয়াত চৰাই চিৰিকটি মই বিভিন্ন ধৰণৰ মই ভিডিঅ' কৰিব পাৰোঁ। আপোনালোকৰতো কোৱাৰ তাত কোনো অধিকাৰ নাই যে মই ভিডিঅ' কৰিব নোৱাৰিম। কাৰণ তেওঁলোক এতিয়া পলাই গৈছিলে, সেইকেইজনক মই বেক চাইডে মই ধৰিছোঁ। আপোনাৰেই মাটি, আপোনাৰেই পাত তেওঁলোকে তুলি আছে আৰু ওলোটাই আপোনাকেই প্ৰশ্ন কৰিছে যে কিয় ভিডিঅ'? মই কিয় ভিডিঅ' কৰিছোঁ মোৰে প্ৰশ্ন, মানে মোকেই প্ৰশ্ন কৰিছে আৰু তেওঁলোকে মোক ভিডিঅ' কৰিছে। এইটো কাৰ পৃষ্ঠপোষকতাত হৈছে? কিয় বিধায়ক নিমাত কিয় তেওঁ সেই একমাত্ৰ তেওঁৱে ক'ব পাৰিব কিয় নিমাত। তেওঁৰ হয়তো কিবা ব্যক্তিগত কিবা স্বাৰ্থ থাকিব পাৰে, বা তেওঁ এই যিসকল মানুহে মানে এই দুৰ্বৃত্তকাৰীসকলে যিসকলে আমাক এনেদৰে ভয় ভাবুকি দি আমাৰ পৰা পাত চুৰ কৰি নিয়ে আছে বা দিনতে দিন ডকাইত কৰি নিয়ে আছে, সেই মানুহখিনিক হয়তো তেওঁ কিবা প্ৰকাৰে হয়তো ছাপৰ্ট দিছে বা তেওঁলোকৰ আঁৰত কিবা হয়তো লুকাই থাকিব পাৰে। এইটো মই এতিয়া মানে ডাঠি ক'ব নোৱাৰোঁ, কিন্তু তেওঁ থকাৰ সম্ভাৱনা আছে। আৰক্ষী নিমাত সম্পূৰ্ণ, জিলা প্ৰশাসন নিমাত, তেওঁলোকক যেন কোনো কণ্ট্ৰল কৰিব নোৱাৰে, তেওঁলোকলৈ যেন আটাইয়ে ভয় কৰে। কিয় ভয় কৰে মই নাজানো। আমি আদিবাসী ছাত্ৰ সন্থাকো আমি কৰজোৰে নিবেদন জনাইছোঁ, এইসকল আমাৰ ভাই ককাইসকলৰ মাজত বিভেদৰ যাতে বীজ সিঁচিব নোৱাৰে, সেই ব্যৱস্থাটো তেওঁলোকৰ মধ্যস্থতাত এই ব্যৱস্থাটো হ'ব লাগে। কাৰণ আমি নিজকে এতিয়া আমি অসমীয়া, এই চাহ জনজাতিক লৈ আমি অসমীয়া বুলি পৰিচয় দিব লগা হৈছে। সেই অৱস্থাত আমি মাজত যদি আমি বিভেদৰ বীজ সিঁচা হয়, চাহ মজদুৰসকল যদি আমাৰ অসমীয়া বুলি আমি আদৰি নলওঁ, তেওঁলোকে কাইলৈ যদি বেলেগৰ লগত গুচি যায়, তেতিয়াহ'লে আমি সংখ্যালঘুত পৰিণত হ'ম। অসমতে অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'ম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। 1997 চনৰ পৰা আপোনালোকে ইয়াত চাহ খেতি কৰি আহিছে। ইয়াত প্ৰায় 200 বিঘাতকৈ অধিক মাটি। তাৰপিছত কোনে হঠাৎ এই প্ৰক্ৰিয়াটো কেনেকৈ আৰম্ভ হ'ল? আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আৰক্ষী আৰু জিলা প্ৰশাসন নিমাত কিয়? মই সদৌ অসম ক্ষুদ্ৰ চাহ খেতি সন্থাৰ এজন কৰ্মকৰ্তা, লগতে মই কেন্দ্ৰীয় উপদেষ্টা। ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আমি তীব্ৰ গৰিহণা দিছোঁ অসম চৰকাৰক, জিলা প্ৰশাসনক, জিলাৰ যিজন মানে SP আছে তেওঁক আমি তীব্ৰ গৰিহণা দিছোঁ। তেখেতে ইমিডিয়েট এই যিটো বেদখলী পদ্ধতি, সেই বেদখল মুক্ত কৰিব লাগে। অন্যথা আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ দৃষ্টিগোচৰ হৈছে। আমি জিলা পৰ্যায়তে এই ব্যৱস্থাটো মীমাংসা হ'ব বুলি ভাবিছিলোঁ, কিন্তু মীমাংসা হোৱা নাই। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ। অহা 31 তাৰিখে আমি কেন্দ্ৰীয় যিখিনি মানুহ আছোঁ, আমি কেন্দ্ৰীয় বিষয়ববীয়াকে লগতে জিলা বিষয়ববীয়া আমি গোট খাম। আৰু গোট খাই আমি যিজন গৃহমন্ত্ৰী আছে, যিহেতু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ কথা আছে, ইয়াত জাতিগত বিষয় এটাও হেৰি হৈছে। যিহেতু ইয়াত এক শ্ৰেণীৰ মানুহে আমাৰ থলুৱা মানুহখিনি, আমাৰ খিলঞ্জীয়া যিখিনি মানুহ, সেই খিলঞ্জীয়া মানুহখিনি উচ্ছেদ কৰিব বিচাৰিছে। গতিকে সেই উচ্ছেদ ব্যৱস্থাটোক আমি তীব্ৰ গৰিহণা দিছোঁ। তাৰ উপৰিও আমি অহা 31 তাৰিখে যিখন আলোচনা কৰিম, আমি ভাবিছোঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো ঠিক কৰিবৰ কাৰণে
আমি গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী এই বিষয়ে আবেদন জনাম, লগতে ৰাজহ মন্ত্ৰীক আবেদন জনাম, লগতে মুখ্য সচিব আবেদন জনাম। তো গতিকে তেখেতলোকে যদি এই কামটো কৰিব পাৰে কৰিব। যিহেতু ইতিমধ্যে তেখেতলোকে জনাইছে যে জিলা উপায়ুক্ত, জিলা মানে আৰক্ষী বিষয়া, লগতে স্থানীয় পুলিচ প্ৰশাসন সকলোকে জনোৱাৰ পাছত এই এলেকাটোক অৰাজক হৈ আছে। এই অৰাজকতা কিয় হ'বলৈ পাইছে? মুখ্যমন্ত্ৰীয়ে আমাৰ ডিব্ৰুগড় জিলাত শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, কিন্তু গোষ্ঠীসংগত সংঘৰ্ষ সৃষ্টি কৰি এই অনুষ্ঠানটোক বা এই গোটেই ডিব্ৰুগড় জিলাখনক অস্থিৰ কৰিব বিচৰা কাৰ্যটো আমি ভাল পোৱা নাই। এজন বিধায়কো আছে তেৰছগোৱালা নিমাত কিয়? ইয়াতে হৈছে বুলি মই বিশেষকৈ ভাবিছোঁ। দুলীয়াজান সমষ্টিৰ পৰা শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে কি কাৰণত গ্ৰেপ্তাৰ কৰিলে কোনেও নাজানে। ঠিক তেনেকৈ ইয়াতো এই কামুহাট হাবি গাঁৱতো প্ৰায় 10-15জন 20জন ক্ষুদ্ৰ চাহ খেতিয়কক ইয়াৰ পৰা উচ্ছেদ কৰিব বিচৰা কাৰ্যত ইতিমধ্যে আমাৰ উপযুক্ত যিগৰাকীয়ে ক'লে তেখেতে আপিল কৰিছিলে বিধায়ক মহোদয়ে কিবা এটা জনাওক বুলি, কিন্তু বিধায়ক মহোদয় নিমাত আছে। কিয় আছে, কেলৈ আছে, সেইটো তেওঁৰ নিজস্ব বিষয়। কিন্তু আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু গতিকে আশা কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে গৃহমন্ত্ৰী হিচাপে থকা এই অৰাজক পৰিস্থিতি যাতে সৃষ্টি নহয়, ভৱিষ্যতে যাতে কোনো ধৰণৰ ইয়াত মানে পৰিৱেশ নহয়। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিগৰাকী বিধায়কে ইয়াত সাধাৰণ এটা পেট্ৰল পাম্পত এটা সংঘাতৰ যিটো ভিজুৱেলছ, সেই ভিজুৱেলছ তেওঁ DCSP লৈ দিব পাৰে। শংকৰজ্যোতি বৰুৱাক তেওঁ কোনো ধৰণৰ গোচৰ নথকাকৈ, কোনো ধৰণৰ তাত নথকাকৈ, তাত জড়িত নোহোৱাকৈ জেললৈ পঠিয়াব পাৰে। কিন্তু এই ইমান এটা ডাঙৰ ইছ্যু খিলঞ্জীয়া মানুহৰ পৰা একাংশ দুৰ্বৃত্তই মাটি কাঢ়িবলৈ আহিছে, এই কথাবোৰ কিয় DCSPক ক'ব নোৱাৰে? হয়, কথাটো চাবলৈ গ'লে আমি একচুৱেলি বৰ অস্তিত্ব সংকটত পৰাহে পৰিছোঁ আৰু এইটো বৰ হাস্যকৰ বিষয় যে আজিৰ তাৰিখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা গঠন হোৱাৰ পাছৰ পৰা আজি অসমত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ক্ষুদ্ৰ বাগান গঢ় লৈ উঠিছে। আৰু এই ক্ষুদ্ৰ বাগানবিলাকে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ কিমান বৰঙণি আগবঢ়াইছে এই কথাটো আমি স্বীকাৰ নকৰিলেও চৰকাৰে ইতিমধ্যে দেখি আহিছে। তাৰপিছত আমি এটা কথা লক্ষ্য কৰিছোঁ, আপুনি বিধায়ক তেৰছগোৱালা কথাটো উলিয়াইছে। তেওঁ দুলীয়াজানৰ ঘটনাক লৈ যিটো পদক্ষেপ গ্ৰহণ কৰিলে তাৎক্ষণিকভাৱে, তাৰপিছৰ গোটেই ঘটনাটোৱে ৰাইজে দেখি আছে। কিন্তু আমি আৰু এটা বিষয় লক্ষ্য কৰিছোঁ যে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ যিবিলাক বৃহৎ চাহ কোম্পানী আছিলে, সেই কোম্পানীবিলাকৰ বহু বাগান ইতিমধ্যেই আমাৰ শাসকীয় বিধায়ক আৰু মন্ত্ৰীয়ে কিনিবলৈ আৰম্ভ কৰিছে। আৰু কিনিবলৈ আৰম্ভ কৰাৰ মূলতে আমি লক্ষ্য কৰিছোঁ যে সেই কোম্পানীবিলাকে সেই বাগানবিলাকত লছ খোৱা দেখাইছে। আৰু লছ খোৱাৰ আগত আমি দেখিছোঁ যে তাতেই ইয়াৰ নিচিনাকৈ এই আমাৰ ব্যক্তিগত যিবিলাক 40-50 বিঘা বাগান আছে, এইবিলাকৰ নিচিনা তাত পাত চুৰ হোৱা, দৰৱ নমৰা, কোনোবা মেনেজাৰক অত্যাচাৰ কৰা, বাবুক কাম কৰিবলৈ সুবিধা নিদিয়া, এইবিলাকৰ আৰম্ভ লৈ শেষত কোম্পানীবিলাকে লছ দেখুৱাই বাগানবিলাক কোনো মন্ত্ৰী বিধায়কে কিনিছে। আৰু এই গোটেই মন্ত্ৰী বিধায়কে কিনিবলৈ যে আগবাঢ়ি ইতিমধ্যে খাপ পিটি ৰৈ আছে, এই কথাটো কি সূচায়? তেনেহ'লে এই গোটেই ঘটনাবিলাকত তেওঁলোক কিবা প্ৰকাৰে জড়িত হৈ আছে নেকি? গতিকে শেহতীয়াকৈ ডিব্ৰুগড় তিনিচুকীয়াত বিক্ৰী হ'বলগীয়া বাগানবিলাক বিক্ৰী হৈ যোৱাৰ পাছত এই আছুতীয়া যিবিলাক ঠাইত আমাৰ যিবিলাক 40 বিঘা, 50 বিঘা, 30 বিঘা, 15 বিঘা বাগান আছে, এইবিলাকত হামদেৰ মাটি হামদেৰ অধিকাৰ বুলি কৈ তেওঁলোকে অৰাজক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। এতিয়া মোৰ কথা হ'ল, মোৰ ঘৰৰ কাষতে আজি এওঁলোকে কয় এইডোখৰ আমাৰ মাটি, আপোনালোকে চাবলৈ যাওক। এতিয়া মোৰ ঘৰৰ কাষতে কোনোবা কুৰ্মী, কোনোবা চাহু, কোনোবা মানে আমাৰ গোহাঁই গগৈ অজস্ৰ বাগান আছে। এতিয়া মই যদি কওঁ এইখন মোৰ গাঁও মোৰ মাটি, সেই কথাটো নহ'ব। তাতো এখন পট্টা আছে, ম্যাদী পট্টা আছে। গতিকে তেওঁলোকে মোৰ মাটি মোৰ অধিকাৰ ঠিকেই কৈছে, ক'ব লগা নাই। কিন্তু প্ৰমাণটো কিহে দিব? তেওঁৰ হাতত যদি কাগজ পত্ৰ আছে তেওঁলোকে দেখুৱাওক। এতিয়া আমাৰ কথাটো, আমাৰ ভুক্তভোগীসকলে আমি গণতান্ত্ৰিক যিটো বিশ্বাসৰ মাজত আছোঁ, গণতান্ত্ৰিক ব্যৱস্থাৰে আমি ৰাজহ বিষয়াৰ ওচৰলৈ গৈছোঁ, থানাৰ ওচৰলৈ গৈছোঁ, আয়ুক্তৰ ওচৰলৈ গৈছোঁ, জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰলৈ গৈছোঁ, বিধায়কৰ ওচৰলৈ গৈছোঁ, কোনেও আমাক কোনো সহায় নকৰে। আটাইতকৈ ডাঙৰ কথাটো হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যিটো আটাইতকৈ শক্তিশালী সংগঠন ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, তেওঁলোকে এই বিষয়টো আজিলৈকে কোনো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা নাই। গতিকে আমি অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ যে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অনতিবিলম্বে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিটো বিপদত পৰিছে, এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকে প্ৰশাসনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। পাপৰি, আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 1 বিঘা 2 বিঘা নহয়, 150-200 বিঘা মাটিত থকা এই যিসমূহ বাগান, এই যি ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক, এই খেতিয়কসকলৰ পৰা তেখেতে অভিযোগ, কিন্তু খুব বিস্ফোৰক এটা অভিযোগ কৰিছে যে এই বাগানসমূহ কেনেবাকৈ কব্জা কৰি কাৰোবাৰ হতুৱাই কব্জা কৰোৱাই পৰৱৰ্তী পৰ্যায়ত এই বাগানৰ যি পট্টা, সেই পট্টা কোনোবা জনপ্ৰতিনিধিৰ নামত থাকিব, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰও আছে নেকি? এই প্ৰশ্নবোৰ উত্থাপন হৈছে। মুঠৰ ওপৰত কিন্তু এটাই কথা যে এইসকল যিসকল
যিসকল খিলঞ্জীয়া ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে বেলেগ বিচৰা নাই, তেওঁলোকে এটাই বিচাৰিছে যে নিজৰ ম্যাদী পট্টাৰ নামত, নিজৰ ম্যাদী পট্টাত আছে 39 বিঘা 20 বিঘা 32 বিঘা এনেধৰণে, আৰু তাৰ পিছত যদি কোনোবাই আহি কয়হি যে এই মাটিডোখৰ আমাৰ, আপোনালোক চাবুৱালৈ গুচি যাওক, তেতিয়াহ'লে ইয়াত জিলা প্ৰশাসন, ইয়াত আৰক্ষীৰ ভূমিকা কি থাকিব লাগিছিল আৰু আজি হৈছে কি? যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীৰ কি দায়িত্ব থাকিব লাগিছিল, তেওঁ কৰিছে কি? এই প্ৰশ্নবোৰ আজি উত্থাপন হৈছে, আৰু সেইবাবেই বাৰম্বাৰ এই বিধায়কগৰাকীক এটাই আহ্বান জনাইছে যে আপোনাৰে এইসকল মানুহ, এই যিসকল মানুহ দীপাংকৰ চেউৰাৰ পৰা আৰম্ভ কৰি যিসকল মানুহ, এওঁলোক বিধায়ক তেৰছ গোৱালাৰ মানুহ, কাৰণ ইয়াত কিবা এটা বিপদত পৰিলে তেওঁ বিধায়কৰ ওচৰলৈ দৌৰ মাৰে, ইয়াত বাতৰি সম্প্ৰচাৰ হ'ল তেওঁলোক দৌৰ মাৰিছে, গতিকে তেওঁ কিবা এটা অন্তত কৰাটো প্ৰয়োজন, আৰু যাৰ বাবে বাৰম্বাৰ এইগৰাকী বিধায়ক তেৰছ গোৱালাৰ ওচৰত এইসকল ৰাইজে এনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু বিধায়কগৰাকীলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।